আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি ৰাত্ৰি উপলক্ষে দুইনিমুখলৈ আহি আছোঁ। এই ঘৰত দেখা সেই শিৱ মন্দিৰ একচুৱেলি ইয়াত আঞ্চলিক ভিত্তিত পাতিছে বুলি কৈছে। আমি তালৈকে আহি আছোঁ আজি। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক এগেইন টু জিট দি ট্ৰাইম্ফ। আজি একচুৱেলি মই আহিলোঁ দুইনিমুখলৈ। এইডোখৰত এই শিৱৰাত্ৰি হৈ আছে। কোনোবা এজনে খবৰ দিলে আৰু সেইটো ধৰি থকাজনে অপূৰ্ব, সিয়ে মোক কৈছিলে চাগে ইয়াত ৰূপালী জয়ন্তী হৈ আছে আৰু বহুত ডাঙৰকৈ উদযাপন কৰিছে বুলি। গতিকে মই ইয়ালৈ আহিলোঁ এই বিশেষ ঠাইডোখৰ চাবৰ কাৰণে আৰু এই মন্দিৰৰ উৎসৱ সম্পৰ্কত বা সৃষ্টি উৎসৱ সম্পৰ্কত আৰু লগতে বিভিন্ন অনুষ্ঠান কিদৰে উদযাপন কৰিছে গোটেইখিনি চাবলৈ আহিলোঁ। আপোনালোকক দেখুৱাইছোঁ। তেতিয়াহ'লে বলক যাওঁ আমি পূজাৰ স্থলীলৈ। একেবাৰে ওচৰ পাই গ'লোহি। দেখিছোঁ বহুতখিনি বাইক ৰখাই থোৱা হৈ আছে আৰু মানুহৰ যথেষ্ট ভিৰ আছে। মই হয়তো বাইক ৰখাবলৈ চিটেই নাপাম। মন্দিৰ ইফালে আছে, আপোনালোকক দেখুৱাইছোঁ মন্দিৰটো। আছিলে মোৰ ষ্টুডেণ্ট নিবেদিতা। আচ্ছা, বহুত ডাঙৰকৈ পাতিছে ন ইয়াত? ঠিক আছে, ঠিক আছে। এয়া সেই মন্দিৰভাগ পাই গ'লোহি। মই মন্দিৰৰ বেক চাইডৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। সঁচাকৈ বৰ সুন্দৰ লাগিছে মন্দিৰভাগ। আগতে এনেকুৱা নাছিল, গম্বুজো বনাই দিলে এতিয়া। আৰু এই গছজোপাৰ তলতে প্ৰথম শিৱ শিৱৰাত্ৰি আয়োজন কৰা হৈছিল বুলি শুনিছিলোঁ। এইজোপা সেই গছজোপা আৰু ইয়াতে শিৱৰাত্ৰিৰ আয়োজন কৰিছিলে পোনপ্ৰথমবাৰৰ বাবে। মই পিছলৈ আপোনালোকক দেখুৱাম, কিন্তু এতিয়া জাষ্ট মই মন্দিৰভাগৰ ওচৰ আহি দেখুৱাম। মই কেইটামান ষ্টুডেণ্ট কিশোৰ, অপূৰ্ব, ক্ৰিছ, মনজিত। বাকী তোমালোকে কেতিয়া আহিলা? কেনেকুৱা অনুভৱ কোৱা আজি শিৱ মন্দিৰ? অনুভৱ ভালেই। কিশোৰ কেনেকুৱা? ঠিক আছে। আৰু পঢ়া শুনা ঠিকে চলি আছে? আৰু পৰীক্ষা শেষ হোৱা নাই নহয়? ঠিক আছে, অ'কে। ৰূপম ছাৰ আহি আছে, বহুত দূৰ দেখিছোঁ ৰূপম ছাৰ। ছাৰক লগ কৰিলোঁ আৰু লগ কৰি ওলাই আহিছোঁ। মই মন্দিৰৰ মুখ্যস্থলীলৈ যাম, যিডোখৰত পূজা অৰ্চনা চলি আছে। আৰু স্পেচিয়েলি মই পূজাৰীজনক লগ কৰিম। এই পূজাৰীজনৰ পৰা জানিব বিচাৰিম যে আজি এই বিশেষ শিৱ পূজা বা শিৱৰাত্ৰি যিটো উদযাপন কৰা হয়, কি কাৰণে, কিহৰ অৰ্থে উদযাপন কৰা হয়। বলক তেতিয়া। এয়া সাৰ্বজনীন শিৱ মন্দিৰ, উল্লেখ আছে সাৰ্বজনীন শিৱ মন্দিৰ, দুইনৈমুখ চাৰিআলি। পাত্ৰ দেখিছোঁ, কিবা এটা ডনেশ্যন আগবঢ়াই গৈছোঁ। আৰু এইখনে সেই মুখ্য তোৰণখন, আৰু তোৰণখনত কি লিখা হৈ আছে মই আপোনালোকক এবাৰ দেখুৱাইছোঁ। লিখা আছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি ও ৰূপালী জয়ন্তী উদযাপন। আহক সোমাই যাওঁ। ভাল লাগিছে সঁচাকৈ, বহুত ধুনীয়া লাগিছে এইডোখৰ। আৰু এই ঠাইডোখৰ যথেষ্ট দূৰ ব্যাপী আছে একচুৱেলি। আৰু তেওঁলোকে কি ধুনীয়াকৈ সুন্দৰ ডেকৰেট কৰিছে চাওক। দূৰত দেখিছোঁ কেশৱ ছাৰ। বলকচোন কেশৱ ছাৰৰ ওচৰলৈ যাওঁ। ছাৰ, মই কেশৱ ছাৰৰ পৰা অকণমান জানিম। ছাৰ, আজি কেনেকুৱা লাগিছে আপোনাৰ শিৱ মন্দিৰ? ভালেই লাগিছে, হয়। যথেষ্ট ৰাইজৰ সমাগম হৈছে, হয়। সেইকাৰণে খুবেই ভাল লাগিছে। এয়া ছাৰ কিমান সংখ্যক বুলি ক'লে? এয়া আমাৰ ৰূপালী জয়ন্তী 25 বৰ্ষ ইতিমধ্যে হৈ গৈছে ৰূপালী জয়ন্তী। হয়। অঁ, এতিয়া কেইদিনীয়া কাৰ্যসূচী আছিলে ছাৰ? আমাৰ 4 দিনীয়া কাৰ্যসূচী। অঁ, বহুত ধুনীয়া। আজি অন্তিম দিন। হয়, ভাল লাগিলে ছাৰ। ঠিক আছে। ছাৰে কিবা এটা দিব কৈছে ঘৰৰ পৰা কি কয় স্মৃতি গ্ৰন্থ এভাগ অৰ্পণ কৰা হৈছে। ধন্যবাদ ছাৰ। ঠিক আছে। কেশৱ ছাৰে মোক ভাত দেখুৱাই লৈ গৈ আছে। আৰু এইফালে দেখিছোঁ এয়া স্বাস্থ্য বিভাগ লিখা হৈ আছে। সঁচাকৈ প্ৰতিটো বিভাগৰে পুষ্টিৰ বন্দোবস্ত কৰা হৈছে। এইফালে কৈলাশলৈ বুলি উল্লেখ আছে। আমি কৈলাশলৈ যাম। তাৰ আগতেই মই অকণমান এই ধৰ্মধ্বজ্য উত্তোলনৰ ছাৰ অকণমান ৰ'ব দেই। পতাকা উত্তোলনৰ ঠাইডোখৰ এটা চাই ল'লোঁ। ধুনীয়া লাগিছে। ৱাও, কি সুন্দৰকৈ ডেকৰেট কৰিছে চাওকচোন এবাৰ। এয়া ধৰ্মধ্বজ্য উত্তোলনৰ ঠাইডোখৰ। এই ব্যক্তিজনৰ অনুৰোধত এখন ফটো লৈ ল'লোঁ। স্থিৰচিত্ৰ মানুহৰ যথেষ্ট ভিৰ, আৰু তাৰ মাজতো কেশৱ ছাৰে মোক আগে গৈ বাটটো দেখুৱাই লৈ গৈ আছে। কেশৱ ছাৰৰ বাইদেউ ভালে আছে? আপোনালোকে দেখিছেই প্ৰসাদ বনোৱাত সকলো ব্যস্ত। আৰু সঁচাকৈ ইমানখিনি মানুহক প্ৰসাদ যে বিলাব পাৰিব, তাৰ সুস্থিৰভাৱে যদি পৰিচালনা নকৰে কোনো থাকি যাব। কিন্তু দেখিছোঁ খুব ধুনীয়াকৈ বনাই আছে। আৰু এয়া ভকতসকলৰ যি ব্যস্ততা, তাক অলপমান আপোনালোকক দেখুৱাই ল'লোঁ। তাৰ মাজতে এটা আচৰিত বস্তু দেখিলোঁ, আগতে দেখা নাই। নাৰিকল ৰুকনি দেখিছোঁ, নাইবা
মিক্সাৰত নাৰিকল কিবা কৰা দেখিছোঁ, কিন্তু এই বস্তুটো চাওকচোন, সঁচাকৈ ৱাও মজা লাগিছে। একেবাৰে সহজ উপায় নহয়নে বাৰু? আধুনিক প্ৰযুক্তিবিদ্যাৰ কি অৱদান চাওক। আপুনি এই উদযাপন সমিতিৰ সম্পাদক? হয়। আজিৰ অনুভৱটো এবাৰ অকণমান কওকচোন। আজি নিশ্চয় ভাল লাগিছে। আমি 4 দিনীয়া কাৰ্যসূচী 2 নম্বৰ সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰত ৰূপালী জয়ন্তী উদযাপন কৰিছিলোঁ। হয়। আৰু এই আটাইকেইদিনে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিছে আৰু আজিও যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ সমাৱেশ ঘটিছে আৰু সকলোৱে সাধ্য অনুসৰি দান বৰঙণি আগবঢ়াই আমি এই অনুষ্ঠানভাগ বছৰি উদযাপন কৰি আহিছোঁ। এই বছৰতো কৰিবলৈ ধৰিছোঁ আৰু ইয়াত ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শ দেখি অতিকৈ আপ্লুত হৈছোঁ। হয়, 4 দিনীয়া কাৰ্যসূচী বুলি ক'লে আপুনি এই 4 দিনীয়া কাৰ্যসূচীত এনে প্ৰথম দিনৰ পৰা আজিলৈকে অকণমান চমুকৈ ক'ব পাৰিব নেকি, মানে কি কি কাৰ্যসূচী হৈ গ'ল? হয়, প্ৰথম দিনাখন আমি নতুনকৈ দলভাগ নিৰ্মাণ কৰিছোঁ। সেই দলভাগৰ প্ৰথম দিনাখন প্ৰাণ প্ৰতিষ্ঠা আছিল আৰু দ্বিতীয় দিনাখন আমি ৰূপালী জয়ন্তীৰ উপলক্ষে 25 ভাগ শিৱ মন্দিৰক আমন্ত্ৰণ কৰি আনি আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিছোঁ। 25 ভাগ ধৰ্মধ্বজা উত্তোলন আছিল। তাৰপাছতে আমাৰ 500 মহিলাৰ সমস্বৰে দিহানাম পৰিৱেশন আছিল, মানে দিহানামৰ প্ৰতিযোগিতা আছিলে। এনেকৈ আমাৰ 4 দিনৰ কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰিছোঁ। ধন্যবাদ। ছাৰে মোক কৈলাশলৈ মানে গন্তব্যস্থললৈ আগবঢ়াই লৈ গৈ আছে। আগবাঢ়িলোঁ কৈলাশলৈ বুলি। একচুৱেলি ছাৰ সহযোগত আছে আৰু সকলোৱে মোক সহযোগ কৰিছে, মই ভাল লাগিছে যথেষ্ট। এনেকৈ আহিম বুলি ভবা নাছিলোঁ, কিন্তু ছাৰহঁতে যথেষ্ট সহযোগিতা আগবঢ়োৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল ছাৰহঁতলৈ। ছাৰে মোক আগবঢ়াই লৈ গৈ আছে, ময়ো ছাৰৰ পিছে পিছে গৈ আছোঁ। একচুৱেলি মই ইয়াত ইমান চিনাকি নহয়, মাত্ৰ ছাৰে মোক আগবঢ়াই লৈ যোৱাৰ কাৰণে গৈ আছোঁ ছাৰৰ পিছে পিছে। নহ'লে ইমানকণ সাহসো নকৰিলোঁ হয়, বা ছেক্ৰেটাৰীক বিচাৰিছিলোঁ, তেখেতে যদি সহায় কৰিলেহেঁতেন মই আহিলোহেঁতেন, কিন্তু ভাগ্যক্ৰমে মই ছাৰক পাই গ'লোঁ। এয়া ছাৰৰ লগে লগেই মই। পূজাৰীজন আছে, মই পূজাৰীজনৰ লগত পৰিচয় কৰাম আৰু লগতে পূজাৰীজনৰ পৰা অকণমান জানিবলৈ বিচাৰিম এই মন্দিৰৰ সম্পৰ্কত। মন্দিৰৰ পূজাৰীৰ ওচৰলৈ আহিছোঁ, অকণমান পূজাৰীৰ পৰা জানিব বিচাৰিম। নমস্কাৰ গ্ৰহণ কৰিব। হয়, আপুনি আজি 4 দিন ধৰি ইয়াতে আছে? নাই, মই দেওবাৰে আহিছিলোঁ, প্ৰতিষ্ঠাৰ পাছত মই গ'লোগৈ। হয়, আকৌ সোমবাৰে মঙলবাৰে নাই, আজি মই বুধবাৰে পুৱা 9:25 ইয়াত আহি পাইছোঁ। তাৰ পৰা জানিব বিচাৰিম, এই শিৱৰাত্ৰিৰ উপলক্ষে সঁচাকৈ আমি যিদৰে শিৱৰাত্ৰি উদযাপন কৰোঁ, এই শিৱৰাত্ৰি উদযাপনৰ অন্তৰালত আপুনি কি আছে বুলি ভাবে? মানে কিহৰ কাৰণে আচলতে মহাদেৱৰ জন্ম নে তেখেতৰ বিবাহ নে তেখেতৰ বিখ্যাত নৃত্য যিটো তাণ্ডৱ নৃত্য বুলি জানো, এতিয়া সেই সম্পৰ্কতে পালন কৰা হয় নে শিৱৰাত্ৰি অন্য কিবা সংক্ৰান্তত পালন কৰা হয়? অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। এজন ব্যাধ আছিলে, তেওঁ অতি দুৰ্দান্ত, তেওঁ চিকাৰ কৰি তেওঁ সেই চিকাৰৰ মাংস বিক্ৰী কৰি পৰিয়াল চলায়। তেওঁ মানে তেনেকৈ পশু বধ কৰোঁতে কৰোঁতে তেওঁ ইমানেই পাপ হৈ গ'লগৈ, সেই পাপৰ ভাৰ সহ্য কৰিবলৈ টান হৈ পৰিছে। তেওঁ এদিন চিকাৰ কৰিবলৈ যাওঁতে এখন গভীৰ অৰণ্য সোমাই অৰণ্যত থাকোঁতে বেলি ডুবিলে, তেওঁ ওলাই আহিব নোৱাৰা হ'ল। তেওঁ এজোপা গছৰ ওপৰত উঠি পেলাই আশ্ৰয় ল'বলৈ ল'লে, কাৰণ তাৰ তলত বাঘ সিংহ ভালুক আছে। তেওঁ গছজোপাৰ ওপৰত উঠি আশ্ৰয় ল'বলৈ ধৰিলে, তেনেকুৱাতে হৰিণা পহু এটা আহি সেই গছজোপাৰ তলত থকা জুৰিটো পানী খাবলৈ আহিলে। তেতিয়া তেওঁ ব্যাধজনে চিন্তা কৰিলে যে মই এটা পহু পাইছোঁ, পহু ইয়াক মাৰোঁ। সেইবুলি তেওঁ ধনুকাৰ লৈ মাৰিবলৈ লওঁতে তেওঁ জোকাৰণিত গছজোপাৰ পৰা এখিলা পাত পৰি পেলাই, তলত শিৱলিংগ আছিলে, তেওঁ নাজানে, শিৱলিংগৰ ওপৰত এখিলা পাত পৰি গ'ল। তেতিয়া সেই তেওঁ পশুটোক ক'লে যে হৰিণাটোক যে তই মই মাৰিব খুজিলে, তেতিয়া কৈছে বোলে মোক নেমাৰিবা, মোৰ পোৱালি আছে, মই পোৱালিকেইটাক চমজাই থৈ আহোঁ, বোলে আকৌ আহিবিনে? বোলে মই সত্য 3 সত্য কাঢ়ি কৈছোঁ, মই আকৌ ঘূৰি আহিম। সেই বুলি পেলাই সেই মাইকী হৰিণাজনী সত্য খাই পেলাই পানী খাই গুচি গ'ল। মাইকীজনী ঘূৰি যোৱাটো দেৰি হোৱাৰ কাৰণে মতা হৰিণাটোৱে আকৌ বিচাৰি আহি সেইখিনিত পালেহি। তেতিয়া মতা হৰিণাটোক মাৰিবলৈ লওঁতেই তেতিয়া আকৌ এটা বেলপাত তেওঁ শিৱলিংগৰ ওপৰত পৰিলে নিয়ৰ পানীৰে সৈতে। তেতিয়া হৰিণাটোৱে ক'লে যে মোক নামাৰিবা, মোৰ মানুহজনী মই বিচাৰি আহিছোঁ, মোৰ পোৱালি আছে, পোৱালিকেইটা চমজাই থৈ পেলাই মই ঘূৰি আহিম। সঁচাকৈ বোলে সঁচা, 3 সত্য কাঢ়ি পেলাই ক'লে। তেওঁ গ'লগৈ। এনেধৰণে তেওঁ 3 নম্বৰ বাৰত 2টা মতা মাইকীয়ে পহু আহি পেলাই আকৌ সেইখিনিত পাইছেহি।
সিহঁতক মাৰিবলৈ কাঁড়পাত লওঁতে আকৌ 3 নম্বৰ বেলপাতটো শিৱলিংগৰ ওপৰত পৰি গ'ল তেওঁৰ পাপ আৰু খণ্ডন হৈ গ'ল তাৰমানে তেওঁ 3 পাপ খণ্ডন হ'লেই 3 ভাগে তাৰ পাছত তেতিয়া তেওঁ সেই কৰিলে যে বোলে ঠিক আছে তহঁতি এতিয়া আহিলি মই ঠিক আছে তহঁতক নেমাৰোঁ সেই বুলি ক'লে তহঁতি সত্য ৰক্ষা কৰিলি তেতিয়া 4 নম্বৰ পাতখিলা তাত পৰিলে তেতিয়া সেই ব্যাধৰ সমস্ত পাপ খণ্ডন হ'ল ইতিমধ্যে পোহৰ হ'ল হৰিণা বহু জেগালৈ গ'লগৈ তেওঁ গছৰ পৰা নামি আহিলে সেই পাতখিলা আছিলে বেলপাত শিৱলিংগৰ ওপৰত পৰিছিলে 4বাৰ পৰিছিলে 4টা সময়ত 4টা প্ৰহৰত সেইকাৰণে 4 প্ৰহৰৰ শিৱৰাত্ৰি হ'ল তেতিয়াৰ পৰাই শিৱৰাত্ৰি পালন কৰি চলি আহিছে বহুত বহুত ধন্যবাদ আমি একো নাজানো আৰু এই সংক্ৰান্তত জানিবলৈ বহুতবাৰ চেষ্টা কৰিছিলোঁ বহুজনৰ পৰা চেষ্টা কৰিছিলোঁ আচলতে আমাক এনেকুৱা সঠিক উত্তৰ কোনো দিব পৰা নাছিলে মই সঁচাকৈ আজি ধন্য মানিছোঁ এখেতৰ ওচৰত এনেকুৱা এটা ভাল সংবিধান পাই পেলানি আৰু আপোনালোকেও জানিব পাৰিব এই ভিডিঅ'টো চাব চাই পেলানি জানিব পাৰিব যথেষ্ট শিৱৰাত্ৰি কিয় পালন কৰা হয় সজাই থোৱা এই মহাদেৱৰ বিষৱৰ মূৰ্তিটো আপোনালোকক এবাৰ দেখুৱাই ল'লোঁ এয়া মন্দিৰৰ মূল ভাগৰ বাওঁহাতে অৱস্থিত আহিলে আপোনালোকে নিশ্চয় দেখিব আহিব কেতিয়াবা চাই যাবহি মই অকণ ছাৰৰ পৰা জানিম এই মন্দিৰভাগ প্ৰথমতে কিদৰে প্ৰতিষ্ঠা হ'ল নাইবা কেতিয়া প্ৰতিষ্ঠা হ'ল অকণমান ছাৰৰ পৰা জানিম ছাৰ এই মন্দিৰভাগ কেতিয়া আৰু মানে প্ৰথম কেতিয়া প্ৰতিষ্ঠা হ'ল প্ৰথম ইয়াত প্ৰথম আজাৰণি আছিল গছ আছিল তাৰ পিছতেই এই ভাগ কেইজনমান বিশিষ্ট ব্যক্তিয়ে এই মন্দিৰ ভাগৰ শুভাৰম্ভ কৰিছিল প্ৰায় 25 বছৰৰ আগতে এই ভাগ আৰম্ভ হৈছিল আৰু তাত প্ৰথম অৱস্থাত ইয়াতেই নিৰ্মাণ হৈছিল এতিয়া নতুনকৈ ইয়াত এই ভাগ আকৌ কৰা হৈছিল ধন্যবাদ ছাৰ দুইনেমুখ সাৰ্বজনীন শিৱ মন্দিৰ এই শিৱ মন্দিৰ ভাগে 25টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে আমি 4টা দিনৰ কাৰ্যসূচী আজি অন্তিম কাৰ্যসূচী মহাশিৱৰাত্ৰি ইয়াত আমি যথেষ্ট উলহ মালহেৰে উদযাপন কৰিছোঁ ভক্তসকলৰ যথেষ্ট সমাগম হৈছে ওলাইছোঁ উপায় নাই সময় বহুত হৈ গ'ল ৰূপম ছাৰ ক'ত আছে ঠিক মই নাজানো ৰূপম ছাৰ বিচাৰি যাওঁ আৰু লগতে অকণমান দেখুৱাওঁ আপোনাক এইফালে মেলা হয় গতিকে মেলাখন এবাৰ চাই দিম ইয়াত মানে মেলাও হয় আগতে দেখা নাছিলোঁ সঁচাকৈ মই আগতে অহাও নাই ৰূপালী জয়ন্তী বৰ্ষৰ মেলা মানে ডাঙৰ মেলাও হয় ইয়াত দেখিছে এখন অমৃত সৰোবৰ বুলি কৈছে আৰু একচুৱেলি এখন মই যেতিয়া আহিছিলোঁ প্ৰথম তেতিয়া এখন বনোৱা নাছিলে কিন্তু আজি দেখিছোঁ সঁচাকৈ বৰ একদম বিউটিফুলি ডেকৰেটেড কৰিছে চাৰিওফালে দেখিছোঁ ঠাইডোখৰ আচলতে ইয়াৰ তাৎপৰ্য কি বা ঠাইডোখৰ এই শিৱ মন্দিৰৰ উৎস কিদৰে হ'ল গোটেইখিনি দেখুৱাবৰ কাৰণেই আচলতে আজি এই ভিডিঅ'টো মই কৰিলোঁ থাকিলে বেগটো মই অপূৰ্বহঁতক দিছিলোঁ এতিয়া ক'ত নিলে সিহঁতি আহিলে মই যাব পাৰিম গতিকে বেগৰ কাৰণে অপেক্ষা কৰি আছোঁ একেডোখৰ ঠাইতে পাই গ'লহি থেংক ইউ কিশোৰ যাওঁ নে নোৱাৰোঁ নাজানো কিন্তু আহিলোঁ বহুত ভাল লাগিলে তুমি খবৰ দিলে অপূৰ্বক আৰু অপূৰ্বই মোক খবৰ দিলে গতিকে আহি পেলাই ক্লিপ এটা বনাবলৈ সুবিধা দিয়াৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ মোৰ ষ্টুডেণ্ট আছিলে এটা সময়ত মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কিন্তু ইয়াৰ পাছত মই ঘূৰি গৈ আমলাপতি মন্দিৰত সোমাইছিলোঁ আৰু আমলাপতি মন্দিৰত সোমাওঁতে কি হৈছিল বা তাত একচুৱেলি কিয় মই মাস্ক পৰিধান কৰিব লগা হৈছিল বা কিয় এনেকুৱা ধৰণৰ কাৰ লগত মুখামুখি হ'ব লগা হৈছিল তাক এবাৰ দেখুৱাম চাই থাকক মোৰ পৰৱৰ্তী ভিডিঅ'টো আমলাপতি পাঁচআলিৰ মন্দিৰ আৰু সদায় আহোঁ মন্দিৰলৈ